একদম চমুকৈ ক'ব গ'লে মানুহৰ জীৱনটো বহুত কষ্টকৰ। মানুহে কষ্ট কৰিবই লাগিব, সদায় ভাল হ'ব লাগিব। আপোনাৰ ঘৰত বুলি নহয়, আপুনি যিটো সমাজ আছে বা আপোনাৰ কাৰ্যালয় হওক বা আপোনাৰ পৃথিৱীতে হওক, যিকোনো জেগাত আপুনি ভাল হওক, আপোনাৰ কণ্ঠস্বৰ ভাল হ'ব লাগিব, আপোনাৰ ব্যৱহাৰ ভাল হ'ব লাগিব, আপুনি পঢ়া শুনাত ভাল হ'ব লাগিব, আপোনাৰ যিকোনো ক্ষেত্ৰত ভাল হওক, এদিন নহ'লে এদিন আপুনি ভাল হ'ব, আপুনি সুনাম পাব আৰু আপুনি সমাজত আপোনাক সকলোৱে আদৰিব। যেনেকৈ আমি বজাৰলৈ গ'লে কেতিয়াবা আমি বেয়া বস্তু জানো আনো, চব্জিয়ে হওক নাইবা যিকোনো গ্ৰচাৰী আইটেমছেই হওক, ষ্টেচনাৰী আইটেমছেই হওক, যিকোনো বস্তু আমিতো কেতিয়াও বেয়া বস্তু নানো। সেয়েহে মানুহৰ যিটো সমাজ বা যেনেকুৱা বিভিন্ন ধৰণৰ মানুহ, সেয়েহে মানুহৰো কি হয়, মানুহৰো সদায় ভালটোৱেই সকলোৱে বিচাৰে। আপুনি চাবচোন, যিকোনো বস্তুত এটা পৰীক্ষাটো হ'লে যিকেইজন ৰেংক হোল্ডাৰ্ছ হয়, বাকীবিলাকতকৈ কিন্তু সেই ৰেংক হোল্ডাৰ্ছকেইজনৰে নাম আহে। যেনেকৈ ধৰি লওক ৰেংক 1, ৰেংক 2, ৰেংক 3 বা যিকেইজনে ৰেংক পায়, যিকোনো এটা পদত থাকে, তেখেতসকলকে মানুহে বেছি চিনি পায়। কাৰণ কিয়? তেখেতসকলে সেই ৰেংক হোল্ডাৰ্ছ হোৱাৰ আগত যিকোনো কষ্ট কৰিছে ন, কষ্ট কৰাৰ ফলতহে তেখেত ৰেংক 1 হৈছে বা ৰেংক 2 হৈছে। সেয়েহে মই চমুকৈ যিটো বাৰ্তা আছিলে, মানুহৰ জীৱন সাধাৰণতে কেনেকৈ হ'ব লাগে, মোৰ যিটো পইণ্ট অফ ভিউ, সেই পইণ্ট অফ ভিউটো মই আপোনালোকক দাঙি ধৰিলোঁ। আপোনালোকক মই নমস্কাৰ দি পেলাই সদৌ শেষত মই অকল এটা কথাই ক'ব ওলাইছোঁ, আপোনালোকে সদায় জীৱনত ভাল হওক, ভাল পথত আগবাঢ়ি যাওক। সেয়েহে আৰু মই সকলোকে এটাই কথা ক'বলৈ ওলাইছোঁ, এইটো যিটো মোৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আছে, তেখেত মোৰ নিজৰ মাজু দাদা। মই তেখেতৰ আপোনালোকৰ নামটো কৈ দিছোঁ বাৰু। তেখেতৰ নামটো হৈছে টুটুমণি দাস। তেখেতো আজি বহুত দিনৰ আগত তেখেতো আমাৰ ভাল এজন ফটোগ্ৰাফাৰ হিচাপে তেখেত চিনাক্ত হৈছিলে। টুটুমণি তই মাত এষাৰ দি দিব পাৰিবি? হাই। তোকো সকলোৱে শুনক। তেখেতৰ জীৱন আছে, তেখেতৰো জীৱনীতি এদিন ক'ব। সেয়েহে মই কৈছোঁ, আজি কিছু মানুহৰ লাইফত আপছ এণ্ড ডাউনছ থাকে। হয়তো তেখেতে বহুত দিন যদিও তাৰমানে সমাজত আছিলে, তেখেত বৰ্তমান অকণমান কিছু নিজৰ পাৰ্চনেল এইটো ভুল বুলিয়ে ক'ব লাগিব, তেখেত সেইবাবে আকৌ পিছুৱাই গৈছে। কিন্তু আমি সকলো যিখিনি আছে, ঘৰৰ পৰিয়ালবৰ্গ বা মই যিমানটো পাৰোঁ মই চেষ্টা কৰিম তেখেতক আকৌ পুনৰ আগুৱাই আনিবলৈ। তেখেতো এটা ভাল জেগাত আছিলে, বৰ্তমান কষ্ট কৰি আছে তেখেতক। সেয়েহে মই আকৌ পুনৰ কৈছোঁ, তেখেতক উদাহৰণ দি পেলাই মানুহৰ সদায় ভাল হওক, ভাল কাম কৰক। আপুনি চাব, এদিন নহ'লে এদিন আপোনাৰ ভাল দিন হ'ব। আৰু মই তেতিয়া ক'ম, যিকেইজনে এই ভিডিঅ'টো চাই পেলাই নিজকে হ'লেও সলনি কৰিবলৈ পাৰিব বা পাৰিছে, কমেণ্ট বক্সত দিব। সদায় ভাল কৰক, যিকোনো বেয়া বস্তুত বেয়া লগ সংগত নাযাব, বেয়া বস্তু সেৱন নকৰিব, ভাল হওক, সদায় ভাল হওক, আগবাঢ়ি যাওক। মোৰ এই ভিডিঅ'টি চাই পেলাই যদি এজন দুজন বুলি নহয়, কিছু সংখ্যক লোক যদি ভাল পথত যায়, মই ভাবিম মোৰ ভিডিঅ'টো বনাবলৈ মই সফল হৈছোঁ বা মানৱ জীৱনৰ সেৱাত মই কিছু বৰঙণি মোৰ হৈছে। সেয়েহে মই বেছিকৈ নকওঁ, আপোনালোকে সদায় ভাল হওক, আগবাঢ়ি যাওক। সেয়েহে মই সদৌ শেষত কৈছোঁ, মোৰ এই যিটো ভিডিঅ' আছে, যদি আপোনালোকে ভাল পায়, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু অৰ্থাৎ ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, মই টুটুমণি দাস। জয় আই অসম। সেইখন কোন?